Ephesians chapter 5 verse 20. Ephesians chapter 5 verse 20. আৰু সদায় সকলো বিষয়ৰ কাৰণে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে পিতৃশ্বৰ ধন্যবাদ কৰা। সময়বিলাক বাইবেল এনেকা উলালে সময় গুচি যায় যে সেইকাৰণে মই লিখি পেলাই লৈ আনো সময়বিলাক মেইনটেইন কৰিব পাৰে তেতিয়া। আৰু এটা বাক্য চাম 1 Thessalonians 5 অধ্যায় 18 পদ chapter 5 verse 18. সকলো বিষয়তে ধন্যবাদ কৰা কিয়নো তোমালোকৰ প্ৰতি যীশু খ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। আমি ইয়াত দেখিবলৈ পাওঁ, ইয়াত যেতিয়া আমি অধ্যয়ন কৰিম, ষ্টাডি কৰিম, ইয়াত আমি পাওঁ সদায় সকলো বিষয়ৰ কাৰণে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে পিতৃশ্বৰ ধন্যবাদ কৰা বুলি কৈছে। ইমান সুন্দৰ কথা লিখা আছে, সদায় আমি ঈশ্বৰক ধন্যবাদ দিব লাগে বুলি কৈছে। আৰু প্ৰথম থিছালনিকিয়া 5 অধ্যায় 18 লিখা আছে সকলো বিষয়ত সকলো বিষয়তে ধন্যবাদ কৰা, ঈশ্বৰৰ ইচ্ছা বুলি কৈছে এইটো দেই। সদায় ধন্যবাদ কৰা আৰু সকলো বিষয়তে ধন্যবাদ কৰা, এইটো কাৰ ইচ্ছা হয়? এইটো ঈশ্বৰৰ ইচ্ছা হয়। প্ৰেইজ দ্য লৰ্ড। কোনোবা এটা পোৱালীক যদি এটা চকলেট দি দিয়ে, ফ্ৰীকে দি দিয়ে, তেতিয়া খুব আনন্দ হৈ যাব তেওঁ ৱাও বুলি ক'ব, মোক ফ্ৰীকে চকলেট দি দিলে বুলি কৈছে, হয় নহয়? থেংক ইউ আংকল বুলি ক'ব, হয় নহয়? ইমান আনন্দ হৈ যায়। আৰু কোনোবা যদি কাকবা যদি 10 টকা ফ্ৰীত দি দিয়ে, এইটো আপোনাৰ নামত বকচিচ দেই, তেওঁ বহুত আনন্দ হৈ যায়, হয় নহয়? ৱাও বুলি কৈছে, মোক 10 টকা বেছি দিছে বুলি ক'ব, হয় নহয়? চকলেট খাব দিছে, হয়তো কিবা এটা চিপছ কিনি খাবলৈ দিছে, তেওঁ বহুত আনন্দ হৈ যাব। আৰু কাম কৰা মানুহক যদি 200 টকা মালিকে যদি ফ্ৰী দি দিয়ে, তেওঁ বহুত আনন্দ হৈ যাব, এক্সাইটেড হৈ যাব, উত্তেজনা হৈ যাব, ৱাও মোক মালিকে ইমান ভাল পায় বুলি ক'ব, হয় নাই? তেওঁ আনন্দ হৈ যাব আৰু তেওঁক ক'ব ধন্যবাদ ছাৰ বুলি ক'ব, ধন্যবাদ চাহাব বুলি ক'ব, হয় নাই? ধন্যবাদ দোকান মালিককো ক'ব ধন্যবাদ বুলি ক'ব, হয় নাই? কেতিয়াবা মই আমাৰ তিনিজনৰ টিফলৰ পৰা আহে দেই, পেট্ৰল ভৰাই থাকে, এটা আদিবাসী মানুহটো হয়, ঈশ্বৰক নজনা ব্যক্তি হয়, মই পেট্ৰল ভৰাই থাকো তাৰ লগত অকণমান বন্ধু পাতিবৰ কাৰণে আৰু তেওঁ মোক খুব ভাল পায়। কেতিয়াবা নেদেখিলে বহুত দিন দেখা নাই দেই বুলি কয় তেওঁ মোক। আৰু ময়ো কেতিয়াবা তাৰ দোকানত সোমালে, তেল ভৰালে, তেওঁ মোক কেতিয়াবা চকলেট দিয়ে। ভাই বুলি কৈছে, আপুনি এইটো চকলেট খাই যাওক, আপোনাক ভাল লাগে বোলে, সদায় আহি থাকে মোৰ দোকানত বুলি কৈছে, ধন্যবাদ দেই বুলি কৈছে। ময়ো আনন্দ হৈ যায়, চকলেট এটা দি দিয়ে, হয় নাই? কেতিয়াবা জুচ একটাও দি দিয়ে, আপুনি খাওক, আপোনাক কিমান ভাল লাগে, মই ফূৰ্তি হৈ যায়, বাহ মানুহটো মোকো ভাল লাগে দেই বুলি, হয় নহয়? ঠিক তেনেকৈ আমি এটা সৰু সৰু বস্তুবিলাকক যেতিয়া আমি ফ্ৰী পাওঁ, তেতিয়া আমাক ভাল লাগে আৰু আমি তেওঁলোকক ধন্যবাদ দিওঁ। কিন্তু যিজনে আমাক জীৱন দিছে, যিজনে আমাক প্ৰাণ দিছে, যিজনে আমাক শৰীৰ দিছে, যিজনে আমাক উশাহ নিশাহ দিছে, যিজনে আমাক ভাল স্বাস্থ্য, ভাল শৰীৰ দিছে, যিজনে আমাক সদায় সকলো সমস্যাৰ পৰা নিৰাপত্তা দি ৰাখে, বেমাৰ আজাৰ আমাৰ জীৱনত আহিব নিদিয়ে, আমাৰ জীৱনৰ দুৰ্ঘটনাবিলাকৰ পৰা আমাক ৰক্ষা কৰে, আমি সেই ঈশ্বৰক পাহৰি যাওঁ। এটা চকলেট বা 10 টকা পালে আমি ফ্ৰী পালে ইমান আনন্দ হৈ যাওঁ, কিন্তু ঈশ্বৰে যে আমাক ইমান আশীৰ্বাদ কৰি আছে, আমাক নিৰাপত্তা দি ৰাখি আছে, আমাক জীৱন দিছে, বেমাৰ আজাৰ দিয়া নাই, আমাক সকলো সময়ত তেওঁ দৃষ্টি কৰে, নিৰাপত্তা দি ৰাখে, আমি সেই ঈশ্বৰক আমি পাহৰি যাওঁ। আমি তেওঁক ধন্যবাদ দিবৰ কাৰণে পাহৰি যাওঁ। এইটো কাৰণে ঈশ্বৰে কৈছে সদায় সকলো বিষয়ৰ কাৰণে ধন্যবাদ কৰা বুলি কৈছে, ঈশ্বৰৰ ইচ্ছা হয় বুলি কৈছে। এই কাৰণে দাউদে ইমান ধুনীয়াকৈ ঈশ্বৰক ধন্যবাদ দিব জানে তেওঁ। আৰু বাইবেলত যেতিয়া মই চাইছো, দাউদৰ নিচিনা ধন্যবাদ দিয়া মানুহ বাইবেলত মই পোৱা নাই। আৰু বাইবেলত সকলোতকৈ ঈশ্বৰৰ বাক্যত চলা এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা থকা এজন ব্যক্তি হয় দাউদ। সিয়ে সকলোতকৈ দুখ পাইছে, কষ্ট পাইছে আৰু বহুত বছৰ ঈশ্বৰৰ লগত চলাচল কৰি অভিজ্ঞতা পাইছে, আৰু তেওঁৱে ঈশ্বৰক ধন্যবাদ দিব জানে। আমি Psalms number 103, 1-5 পঢ়িলে আমি পাওঁ, তাত গীতমালা 103, 1 পৰা 5 লৈকে পঢ়িলে তাত আমি
দায়ুতে কেনেকৈ ঈশ্বৰক ধন্যবাদ দিছে তেওঁৰ জীৱনৰ পৰা আমি শিকিবলৈ পাওঁ আমিও তেওঁৰ জীৱনৰ পৰা শিকি পেলাই আমি ঈশ্বৰক ধন্যবাদ দিব লাগে দায়ুতে কৈছে হে মোৰ মন জিহুৱাক ধন্যবাদ কৰা বুলি কৈছে কাৰণ মনটো বহুত কপটময় বুলি কৈছে ধন্যবাদ দিবলৈ ইচ্ছা নকৰে একবাৰ যদি মোবাইল চাই নহয় আপোনাক মোবাইল আকৰ্ষণ কৰি ল'ব বাইবেল পৰা দূৰ কৰি দিব আৰু প্ৰাৰ্থনাৰ পৰা দূৰ কৰি দিব গীৰ্জাৰ পৰা দূৰ কৰিব আহিবলৈ মন নাযাব মন বহুত কপটময় বুলি কৈছে তাৰ ৰোগ সুস্থ কৰিব নোৱাৰে বুলি কৈছে সেই কাৰণে দায়ুতে ঘুচা মাৰি আছে নিজৰ মনক হে মোৰ মন বুলি কৈছে ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হে মোৰ মন ঈশ্বৰক ধন্যবাদ কৰা জিহুৱাক ধন্যবাদ কৰা বুলি কৈ আছে আমাৰ মন কেতিয়াবা ঈশ্বৰক ধন্যবাদ দিবলৈ ইচ্ছা নকৰে কেতিয়াবা আমি কাম কৰি ভাগৰি যাওঁ কেতিয়াবা বহুত টকা পইচা হিচাপ কৰি আমি পাহৰি যাওঁ ঈশ্বৰক আমি বহুত সম্পত্তি দেখি পেলাই কেতিয়াবা আমি তাত বিজি হৈ যাওঁ ঈশ্বৰক ধন্যবাদ দিবলৈ আমি পাহৰিয়ে যাওঁ আৰু কিবা এটা কাম আমি কৰি পেলাই ব্যস্ত হৈ পেলাই তাত থাকি পেলাই ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি যাওঁ আমাৰ মনটো ক'তবা লাগি যায় ফটককে হয় নহয় এইটো ঈশ্বৰৰ পৰা আমাক দূৰ কৰি দিব পাৰে জগতৰ বিষয় বস্তুবিলাকে এইটো কাৰণে আমি নিজৰ মনক সদায় ধমকি দিব লাগে দায়ুত্বৰ নিচিনা হে মোৰ মন জিহুৱাক ধন্যবাদ কৰা প্ৰেইজ দ্য লৰ্ড এইটো কাৰণে আমিও নিজৰ মনক সদায় ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে আমিও নিজৰ মনক শিকাব লাগিব ন অভ্যাস কৰিব লাগিব আৰু দায়ুতে কৈছে যিজনে অপৰাধ ক্ষমা কৰে সঁচাকে ঈশ্বৰে আমাক পাপ ক্ষমা কৰি আছে আমি কিমান পাপ কৰো আৰু এতিয়াই ক্ষমা বিচাৰো কিমান পাপ কৰো আৰু এতিয়াই ক্ষমা বিচাৰো ঈশ্বৰে আমাক ক্ষমা কৰি দিয়ে ঈশ্বৰ ইমান ভাল ঈশ্বৰ তেওঁ আমাক দুখী নকৰে আৰু সেই ঈশ্বৰক আমি ধন্যবাদ দিবলৈ পাহৰি যাওঁ ৰোগ সুস্থ কৰে বুলি কৈছে দায়ুতে যিজনে আমাৰ ৰোগ সুস্থ কৰে যিজনে আমাৰ বেমাৰ বিলাক সুস্থ কৰি আছে ঈশ্বৰে সেইজনক আমি ধন্যবাদ দিবলৈ পাহৰি যাওঁ আৰু আমাৰ প্ৰাণ বিনাশৰ পৰা মুক্ত কৰে বুলি কৈছে ন আমি যেতিয়া যান বাহনত যাওঁতে এক্সিডেন্টৰ পৰা সমস্যাৰ পৰা এদিন মই ডিমাপুৰত গৈ আছিলো ইমান ভিৰ ইমান গাড়ী লাইন গৈ আছিলো ফটককে কোনোবা এজন মানুহ ওলাই আহি গ'ল নাগা মানুহ ন একদম বাইকটো তেৰা কৰি দিলো আৰু তাৰ এই বাইকৰ গ্লাছটো আৰু মোৰ ঠেংটো লাগি গ'ল পটাপট চৰি বুলি ক'লো নহ'লে দিলেহেঁতেন মোক তাতে ভুলটো তাৰে আছিলে কিন্তু মই ভাবিছো প্ৰভু বুলি কৈছে ধন্যবাদ দিবলৈ ঠিকেই মাতিছে বুলি কৈছে দেৱৰ প্ৰতি বাপ্তিস্ম মণ্ডলী ঠিকেই ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে মাতিছে এই যোৰহাটৰ ভিতৰতে ন ডিমাপুৰ ইমান গাড়ী আজিকালি ভয় লাগে গাড়ী চলাবৰ কাৰণে আপুনি ভালকে চলাব কিন্তু বেলেগে ভালকে নচলায় কিন্তু এইটো কাৰণে বহুত সাৱধান এইটো কাৰণে ঈশ্বৰক ধন্যবাদ দিছো মই প্ৰভু ধন্যবাদ দেই বুলি কৈছে দায়ুত্বৰ নিচিনা মই ধন্যবাদ দিছো এইটো কাৰণে আমাৰ প্ৰাণ ঈশ্বৰে আমাক ৰক্ষা কৰে আমাক নিৰাপদা দি ৰাখে এই কাৰণে আমি সেই ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে আৰু ইয়াত লিখা আছে দয়া আৰু নানা প্ৰকাৰ কৰোণাৰে ঈশ্বৰে আমাক ইমান প্ৰেম কৰে আৰু দায়ুতে কৈছে তোমাৰ মোক উত্তম বস্তুৰে তৃপ্ত কৰে বুলি কৈছে ইমান ভাল ভাল খানাবিলাক আমাক ঈশ্বৰে খাবলৈ দি আছে আমাক ভোকত ৰাখা নাই আমাক কাম বনৰ আমাক অভাৱ হ'বলৈ দিয়া নাই আজি আমাৰ টকা নাই ঈশ্বৰে ক'তবা কাম আমাক যোগাই দিয়ে কাম কৰি আমি গধূলি আমি আহাৰ আমি পাই যাওঁ ন ঈশ্বৰে এনেকৈ আমাক আশীৰ্বাদ কৰে আমাক ভাল ভাল আহাৰ আপেল আঙুৰ কোনোবাটো খাই আছে কিমান ভাল ভাল আহাৰ মাংস ভাত খাই আছে হয় নহয় তাই বোলে কিছুমান টকাৰ অভাৱ নাই খোৱা বোৱাৰ অভাৱ নাই কিন্তু কিহৰ অভাৱ আছে ধন্যবাদৰ অভাৱ আছে ধন্যবাদ দিবলৈ পাহৰি গৈছে খাবলৈতো বহুত আছে ঈশ্বৰে দিছে খাবলৈ কিন্তু ধন্যবাদটো বহুত কম আছে হয় নহয় এইটো কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰিব নালাগে বুলি দায়ুতে কৈ আছে সকলো উপকাৰ নাপাহৰিবা বুলি তলত লিখিছে হয় নহয় 5 পদত লিখিছে তেওঁৰ উপকাৰ নাপাহৰিবা বুলি কৈছে ঈশ্বৰৰ উপকাৰ আমি কেতিয়াও পাহৰিব নালাগে ঈশ্বৰে আমাক ইমান নানা দয়া নানা কৰোণাৰে ইমান আমাক বিভূষিত কৰে জৱন কাল কুৰৰ পক্ষীৰ দৰে হ'ব পৰাকৈ ঈশ্বৰে আমাক আশীৰ্বাদ কৰে বুলি কৈছে আৰু সেই ঈশ্বৰক আমি ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে হে মোৰ মন ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে এনেকা আমিও দায়িত্বৰ নিচিনা নিজৰ মনক আমি
অভ্যাস কৰিব লাগিব ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে আৰু আমি চাম Psalms number গীতমালা 147 7-8 লিখা আছে গীতমালা 147 7-8 লিখা আছে যি জনাই আকামণ্ডলক মেঘেৰে ঢাকে যি জনাই পৃথিৱীলৈ বৰষুণ যুগুত কৰে যি জনাই পৰ্বতবোৰৰ ওপৰত ঘাঁ গজাই সেই জিহুৱাৰ উদ্দেশ্যে তোমালোকে ধন্যবাদৰে গীত গোৱা প্ৰেইজ দ্য লৰ্ড দায়ুতে বেছিভাগ বাইবেলত ধন্যবাদৰ বিষয়ে লিখিছে আৰু প্ৰায় কিছুমান ঈশ্বৰৰ দাগবিলাক বহুত কমকে লিখিছে ধন্যবাদৰ বিষয়ে দায়ুতে বহুত এক্সপেৰিয়েন্স হৈছে কিন্তু ঈশ্বৰে যে আশীৰ্বাদ কৰে আৰু ঈশ্বৰক যে ধন্যবাদ দিব লাগে তেওঁহে জানে আৰু দেই দায়ুতৰ জীৱনৰ পৰা আমিও শিকিব লাগে এতিয়া আমি দেখিছো ইয়াত ধান বিলাক আনিছে খেতিয়ক লোকবিলাকে খেতি কৰিছে আৰু ঈশ্বৰে তেওঁবিলাকক ইমান আশীৰ্বাদ কৰিছে ভাল ফসল দিছে এই কাৰণে তেওঁবিলাকে আজি ধান ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে তেওঁবিলাকে মণ্ডলীত আগবঢ়াইছে ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে তেওঁবিলাকে এই ধান তেওঁবিলাকে আগবঢ়াইছে কাৰণ ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰিছে যেতিয়া তেওঁবিলাকে কঠিয়া পেলাইছিলে তেতিয়া ঈশ্বৰে উচিত সময়ত তেওঁবিলাকক পানী যোগাইছে যেতিয়া তেওঁবিলাকে ধান লগাইছে তেতিয়া উচিত সময়ত ঈশ্বৰে তেওঁবিলাকক পানী যোগাইছে মেঘ ঈশ্বৰে আনে বুলি কৈছে আৰু বৰষুণ উচিত সময়ত ঈশ্বৰে দিয়ে বুলি কৈছে আৰু খেতিয়ক লোকবিলাকে খেতি কৰি পেলাই আজি তেওঁবিলাকে ভাল ফসল পাইছে ভাল শস্য পাইছে তেওঁবিলাকে এতিয়া পৰিয়ালটো ভালকে পোহপাল কৰিব পাৰিব তেওঁবিলাকে খাবলৈ শস্য পাইছে খাবৰ কাৰণে তেওঁবিলাকে এতিয়া অভাৱ নাই এনেকৈ ঈশ্বৰে মনুষ্য জাতিবিলাকক আহাৰ প্ৰদান কৰে আজি সবজি খেতি ভেজিটেবল খেতি কৰা মানুহবিলাকক চোৱা তেওঁবিলাকক ঈশ্বৰে এতিয়া নিয়ৰ বৰখাই আছে আকাশৰ পৰা নিয়ৰ টুপা টুপে নিয়ৰ বৰখাই আছে এইটো ঈশ্বৰৰ আশীৰ্বাদ আৰু তেওঁবিলাকৰ শাক পাচলিবিলাক ভালকে গজিছে সেউজীয়া হৈছে আৰু তেওঁবিলাকে ফল পাইছে আৰু সেই ফলবিলাক বিক্ৰী কৰিছে আৰু তেওঁবিলাকৰ পৰিয়ালবিলাক পোহপাল কৰিবলৈ পাৰি আছে তেওঁবিলাকে খাবৰ কাৰণে আহাৰ পাইছে এনেকৈ ঈশ্বৰে মনুষ্য জাতিবিলাকক আহাৰ যোগাই আছে আৰু পৰ্বতবিলাকক ঘাঁহ উৎপন্ন কৰে বুলি কৈছে ঈশ্বৰে দায়ুতে ইয়াত লিখিছে বৰষুণ ঈশ্বৰে যুগুত কৰে ঈশ্বৰে বৰষুণ দিয়ে আৰু পাহাৰ বিলাকত উখ পৰ্বত বিলাকতো ঘাঁহ ঈশ্বৰে উৎপন্ন কৰে বুলি কৈছে সেই ঘাঁহ বিলাক কি উৎপন্ন কৰে জানানে তাত হৰিণ বিলাকক থাকে জীৱ জন্তু বিলাক থাকে আৰু সেই বিলাকৰ কাৰণে ঈশ্বৰে তেওঁবিলাকৰ কাৰণে ঘাঁহ বন বিলাক তেওঁবিলাকৰ কাৰণে ঈশ্বৰে যোগায় যাতে তেওঁবিলাকে জীৱ জন্তু বিলাকে ভোকত নাথাকে ঈশ্বৰে এনেকৈ তেওঁবিলাকৰ কাৰণে আহাৰ যোগাই বুলি কৈছে বাইবেলত দায়ুতে লিখিছে চৰাই চিৰিকটি বিলাকৰ কাৰণে চোৱা তেওঁবিলাকে কাম বন নকৰে তথাপিও চোৱা তেওঁবিলাকৰ কাৰণে ঈশ্বৰে গছ গছনি বিলাকৰ কীট পতংগ বিলাক ৰাখি দিছে ফল মূল বিলাক ৰাখি দিছে তেওঁবিলাকে গৈ পেলাই সেইবিলাক খায় ঈশ্বৰে এনেকৈ তেওঁবিলাকৰ কাৰণে আহাৰ যোগাইছে জলত থকা জলপ্ৰাণী বিলাকক চোৱা তেওঁবিলাকৰ কাৰণে ঈশ্বৰে জলত তেওঁবিলাকৰ কাৰণে আহাৰ যোগাইছে জীৱ জন্তুবিলাক জলত থকা জীৱ জন্তুবিলাকো আহাৰ পাই আছে এনেকৈ ঈশ্বৰে তেওঁবিলাকৰ কাৰণে আহাৰ যোগায় কীট পতংগ বিলাকৰ কাৰণে ঈশ্বৰে আহাৰ যোগায় আজি আমি বতাহ পাই আছো আজি আমি ৰদ পাই আছো আৰু আমাৰ কাৰণে আন্ধাৰ আহে ঈশ্বৰে আমাৰ কাৰণে বৰষুণ দিয়ে আমি যে উশাহ নিশাহ লৈছো ঈশ্বৰেহে আমাক দিছে সকলো বস্তু ঈশ্বৰৰ পৰাহে আহে ঈশ্বৰেহে আমাক আশীৰ্বাদ কৰি আছে এইটো কাৰণে দায়ুতে কৈছে মই তেওঁৰ নাম ধন্যবাদেৰে গীত গাই তেওঁক ধন্যবাদ কৰিম বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমি সকলোৱে কম থেংক ইউ জিজাছ ধন্যবাদ প্ৰভু যীশু প্ৰেইজ দ্য লৰ্ড কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে সকলো বস্তু ঈশ্বৰে আমাক যোগাই দিয়ে এইটো কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে আৰু আমি দানিয়েলৰ কেনেকৈ ধন্যবাদ দিছে দানিয়েলে তাৰ বিষয়ে অলপ চাম আপোনালোকে চাই যাব নিজৰ প্ৰত্যেকৰ হাতত বাইবেল আছে মই আশা কৰোঁ
দানিয়েল 2:3 কৈছে, দানিয়েল chapter 2 verse 23, হে মোৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছো, তুমি মোক জ্ঞান শক্তি দি যাচনা কৰা বিষয় মোক সম্প্ৰতি জনালা। দানিয়েলে এবাৰ তেওঁৰ পুস্তকত মই ধন্যবাদ দিয়াটো দেখিলো, আৰু এই পদটো মই আপোনালোকৰ মাজত নোট কৰি পেলাই লৈ আনিলো। আৰু দানিয়েলৰ এই ধন্যবাদ দিয়াৰ যোগেদি মই কিবা এটা ক'বলৈ মন আছে। দানিয়েলে কি কাৰণে ঈশ্বৰক ধন্যবাদ দিছে? যেতিয়া নবুকদনেছৰে সপোন দেখিলে আৰু সকলো বিধান পণ্ডিত বিলাকক মাতিছে আৰু জ্যোতিষী বিলাকক মাতিছে, আৰু তেওঁ কৈছে মোৰ সপোনৰ ফলিতা ক বুলি কৈছে। বিধান পণ্ডিত বিলাকে কৈছে আপুনি সপোনটো কওক বুলি কৈছে, নাই বুলি কৈছে, মই সপোনটো নকম বুলি কৈছে, আপোনালোকে সপোনটো ক'ব লাগিব, ফলিতাটোকো ক'ব লাগিব। বৰ সাংঘাতিক কথা, হয় নহয়? কোনে ক'ব পাৰিব এনেকুৱা? সি যে ৰাতি কিবা সপোন দেখিছে, কোনে যাদু জানে, হয় নহয়? তাৰ সপোনটো কৈ দিব। এই কাৰণে নবুকদনেছৰ যে খং উঠিলে, কোনেও ক'ব পৰা নাই। কাৰণ দানিয়েলে গৈ পেলাই ঈশ্বৰৰ ওচৰত যাচনা কৰিছে, প্ৰাৰ্থনা কৰিছে, প্ৰভু যদি এই সপোনৰ ফলিতা যদি ক'ব নোৱাৰে, সকলো বিধান পণ্ডিত বিলাকক, শাস্ত্ৰংগ বিলাকক, জ্যোতিষী বিলাকক তেওঁ সংহাৰ কৰিব, বধ কৰিব। আৰু তেওঁ প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ ওচৰত, আৰু ৰাতি ঈশ্বৰে সপোনকো জনাই দিলে, ফলিতাটোকো জনাই দিয়ে। ঈশ্বৰক দানিয়েলে ধন্যবাদ দিছে, প্ৰভু তোমাক ধন্যবাদ দিছো, মই তোমাৰ চৰণত প্ৰাৰ্থনা কৰিলো, মই তোমাৰ চৰণত যাচনা কৰিলো, আৰু আপুনি মোক সপোনৰ ফলিতা দিলে বুলি কৈছে। ঈশ্বৰক তেওঁ ধন্যবাদ দিছে। এই কাৰণে আমিও ঈশ্বৰক ধন্যবাদ দিব লাগে দানিয়েলৰ নিচিনা। আজি আমাৰ মাজত কি কমি আছে? ঈশ্বৰে পবিত্ৰ আত্মা দান কৰিছে, কিছুমানক শক্তি দিছে ভূত বিলাকক খেদিবৰ কাৰণে, কিছুমানক সপোনৰ ফলিতাবিলাক ক'বৰ কাৰণে ঈশ্বৰে তেওঁলোকক শক্তি দিছে, কিছুমানক ভাৱবাণী ক'বৰ কাৰণে ঈশ্বৰে তেওঁলোকক শক্তি দিছে, কিছুমানক প্ৰিচাৰ, কিছুমানক ভৱিষ্যত বক্তা হ'বৰ কাৰণে ঈশ্বৰ নিগুৰ কথাবিলাক ভাঙি পেলাই ক'বৰ কাৰণে ঈশ্বৰে তেওঁবিলাকক শক্তি দিছে। আমাৰ মাজত ঈশ্বৰৰ ব্লেছিং পোৱা মানুহবিলাক বহুত আছে, ঈশ্বৰৰ আশীৰ্বাদিত পোৱা মানুহবিলাক বহুত আছে, আৰু বড়ো ভাষা পোৱা মানুহবিলাকো বহুত আছে, হয় নহয়? দেখোন দানিয়েলে কৈছে মোক আপুনি শক্তি দিলা, জ্ঞান দিলা বুলি কৈছে। ধন্যবাদ প্ৰভু বুলি কৈছে। আজি যদি কোনোবা জ্ঞান পাই আছে, ডিগ্ৰী পাই আছে, কোনোবা যদি শক্তি পাইছে, আশীৰ্বাদ পাইছে, ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে। আজি আপোনালোকৰ ল'ৰা ছোৱালীবিলাক এডুকেশ্যন হৈছে, ডিগ্ৰী আছে, এইটো ঈশ্বৰৰ পৰা হয়। আজি আপোনাৰ পৰিয়ালবিলাক ভালকে আছে, বেমাৰ আজাৰ নাই, আনন্দৰে আছে, ঈশ্বৰৰ আশীৰ্বাদ হয়। ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে। আজি ঈশ্বৰে নিদিয়াকে কি আছে? স্বৰ্গৰ সকলো আশীৰ্বাদ বিলাক আমাৰ মাজত বৰষাই দিছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। বাইবেলত যিমান আশীৰ্বাদ বিলাক দিম বুলি প্ৰতিজ্ঞা কৰিছে ঈশ্বৰে, সকলো ঈশ্বৰে পৃথিৱীৰ মনুষ্য জাতিক তেওঁ বৰষাই দিছে, দিবলৈ বাকী নাই। তেওঁ নিজৰ শৰীৰ, নিজৰ প্ৰাণ, নিজৰ জীৱন তেওঁ ক্ৰুচত তেওঁ দি দিছে আমাৰ কাৰণে। এইটো কাৰণে আমি তেওঁক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে। এইটো কাৰণে দানিয়েলে কৈছে, বহুত মানুহবিলাক ঈশ্বৰক ধন্যবাদ নিদিয়ে, পবিত্ৰ আত্মা পোৱা মানুহবিলাক ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি যায়। পৰভাষা পাই, মইতো পৰভাষা পাইছো, কিন্তু ধন্যবাদ দিবলৈ পাহৰি যায়। মইতো হিলিং পাইছো, মোৰ প্ৰাৰ্থনা কৰিলে বেমাৰীবিলাক সুস্থ হয়, কিন্তু ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি যায়। মইতো সপোনৰ ফলিতা চব কৈ দিব পাৰো, কিন্তু ধন্যবাদ দিবলৈ পাহৰি যায়। মইতো ঈশ্বৰৰ বাক্য নিগুৰ কথাবিলাক আত্মাৰে ক'ব পাৰো, গভীৰভাৱে ক'ব পাৰো, কিন্তু ধন্যবাদ দিবলৈ পাহৰি যায়। বহুত মানুহবিলাক এনেকা আছে, ঈশ্বৰৰ পৰা আশীৰ্বাদ বহুত পাইছে, কিন্তু ধন্যবাদ দিয়া মানুহ বহুত কম আছে বুলি কৈছে দেই। ধন্যবাদ দিবলৈ পাহৰি যায় বুলি কৈছে। সেইকাৰণে দানিয়েলৰ নিচিনা ঈশ্বৰৰ স্বৰ্গৰ আত্মিক বৰদান বিলাক যিবিলাকে পাইছে, সেইবিলাককো ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰিব নালাগে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু আমি চাম দ্বিতীয় বিৱৰণ 8 তথা 82 চেপ্টাৰটো ভালকে পঢ়িব। মুচিয়ে
ইজৰাইলক কেনেকৈ ধন্যবাদ দিব লাগে, ঈশ্বৰক কেনেকৈ ধন্যবাদ দিব লাগে, মুচিয়ে ভালকৈ ইজৰাইলক শিকাইছে। দ্বিতীয় বিৱৰণ 8 অধ্যায় আপুনি 7 পদৰ পৰা ইফালে পৰি গ'লে আপুনি পাব ইজৰাইলবিলাকক মুচিয়ে শিক্ষা দিছে যে ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে কেতিয়াও পাহৰিব নালাগে বুলি কৈছে। তোমালোকক ঈশ্বৰে মিশ্ৰৰ দেশত বন্দী আছিলা, লোকৰ গোলাম আছিলা, ঈশ্বৰে এতিয়া তোমালোকক মিশ্ৰৰ দেশৰ পৰা, তোমালোকৰ বন্দীৰ পৰা মুক্ত কৰি পেলাই এটা কনান দেশত আশীৰ্বাদী ঠাইত লৈ গৈ আছে। সেইটো ঠাইটো বহুত আশীৰ্বাদী ঠাই হয় বুলি কৈছে। মৌ জোল বোৱা দেশ বুলি কৈছে। আৰু উপত্যকা পৰ্বতবিলাকত জান জুৰি পানীৰ ভমুক ওলোৱা ঠাই হয়। মই আজি ৰাতিপুৱা পঢ়ি আছিলো বাক্যটো, পাহাৰ পৰ্বতবিলাকতো ভমুক ওলাই বুলি কৈছে এইটো ঠাইটো। ৱাও বুলি কৈছো, মই ভাল লাগিছে পঢ়ি পেলাই। প্ৰেইজ দ্য লৰ্ড। উপত্যকা প্লেন বিলাকতো পানীৰ ভমুক আছে বুলি কৈছে। আৰু পৰ্বত বিলাকতো নাগালেণ্ডত চাউথ ইমান, মই 2010 এনেকুৱা বিলাকত ৰিংবেল খান্দি আহিছো কহিমাত আগত। ইমান পাহাৰ ওপৰত খুন্দিলেও পানী পায় 30 ফিট 40 ফিট, আচৰিত হৈ যায়। কেতিয়াবা আমাৰ অসমতে দেখোন 50 ফিট খুন্দিলে পানী নাপায়, হয় নহয়? কোনোবাটো টিউবৱেল খান্দিলে 80-100 ফিট খান্দিলেও নাপায়। কিন্তু নাগালেণ্ডত চাহ ইমান পৰ্বতৰ ওপৰত পাহাৰত ওপৰত ৰিংবেল খুন্দিলেও পানী পায়, পানীৰ ভমুক আছে। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে ঈশ্বৰে কৈছে ইজৰাইল বিলাকক উপত্যকা আৰু পৰ্বত বিলাকতো পানীৰ ভমুক আছে বুলি কৈছে, আৰু ভমুকৰ সুত আছে বুলি কৈছে। আৰু তাত ডিমুৰ ফল, দ্ৰাক্ষালতা দ্ৰাক্ষা আঙুৰ লাগে বুলি কৈছে এইটো দেশত। মই আপোনালোকক এনেকা ঠাইত লৈ গৈ আছো বুলি কৈছে। আৰু আপোনালোকে তাত জৱধান আৰু ঘেঁহু আপোনালোকে খেতি কৰি পেলাই আপোনালোকে তাত খাবলৈ পাবা। আপোনালোকৰ একো অভাৱ নহব বুলি কৈছে। আপোনালোকৰ সম্পত্তিবিলাক এদিন বাঢ়ি যাব বুলি কৈছে। আপোনালোকৰ ধন সম্পত্তিবিলাক বাঢ়ি যাব, মেৰ ছাগলীবিলাক বাঢ়ি যাব, আপোনালোকৰ ঘৰ বিল্ডিং এদিন হৈ যাব বুলি কৈছে। কিন্তু লাষ্টত ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰিব নালাগে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এবাৰ পঢ়ি শুনাই দিম দেই, অলপ ভাল লাগে এইটো। 8 অধ্যায় দ্বিতীয় বিৱৰণ 8 অধ্যায় আপোনালোকে 7 পদৰ পৰা পঢ়িব, কিন্তু মাত্ৰ মই 9 পদটোকেহে পঢ়ি দিম, 10 পদটো পঢ়ি দিম। তুমি ভোজন কৰি তৃপ্ত হৈ তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি উত্তম দেহ দিলে সেই দেহৰ নিমিত্তে তেওঁৰ ধন্যবাদ কৰিবা। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। তোমালোকে খেতি কৰিবা, ঘেঁহু ধান পাবা, জৱ ধান পাবা, দ্ৰাক্ষালতা আঙুৰ পাবা, ডিমুৰো পাবা বুলি কৈছে। ভাল ভাল ফল এইটো দেশত উৎপন্ন হয় বুলি কৈছে। আৰু তোমালোকৰ গৰু ছাগলীবিলাক চব বৃদ্ধি হৈ যাব বুলি কৈছে। তোমালোকে আশীৰ্বাদেৰে পৰিপূৰ্ণ হৈ যাবা বুলি কৈছে। আৰু তোমালোকৰ একো অভাৱ নহব বুলি কৈছে। তাৰপিছত তোমালোকে ঈশ্বৰক পাহৰি নাযাবা দেই বুলি কৈছে। ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰি নাযাবা। তেনেহ'লে জানিবা 40 বছৰৰ অৰণ্যত তোমালোকক ঘূৰাই ফুৰাইছে, তোমালোকৰ মন পৰীক্ষা কৰিছে। তোমালোকে ঈশ্বৰক ধন্যবাদ দিব জানে নে নাজানে, ঈশ্বৰক পাহৰি যাব নে নাযাব, ঈশ্বৰে পৰীক্ষা কৰিছে। কিমান সমস্যা, কিমান সাপবিলাক আহিছিলে ধৰুৱা সাপবিলাক পঠাইছিলে, খাবলৈ নাই, পানী নথকা ঠাইবিলাকত ঈশ্বৰে তেওঁলোকক লৈ গৈছে, পৰীক্ষা কৰিছিলে। ঈশ্বৰে কেতিয়াবা আমাক পৰীক্ষা কৰে এনেকুৱা। এই দুখৰ সময়তো ঈশ্বৰক ধন্যবাদ দিব জানে নে নাজানে? কেতিয়াবা অলপ দুখো দিয়ে দেই, কেতিয়াবা সমস্যা অলপ পঠাই দিয়ে। খালি খাবলৈ পালেহে, অলপ যেতিয়া টকা পইচা থাকিলেহে, সম্পত্তি থাকিলেহে, আশীৰ্বাদিত হলেহে খালি ঈশ্বৰক ধন্যবাদ দিয়ে নেকি? কেতিয়াবা ঈশ্বৰে দুখো পঠাই দিয়ে, কেতিয়াবা বেমাৰ পঠাই দিব। ঈশ্বৰক ধন্যবাদ দিব জানে নে নাজানে? পাহৰি যাব নেকি? ঈশ্বৰে ট্ৰাই কৰে দেই, ঈশ্বৰে কেতিয়াবা ট্ৰাই কৰে। ইজৰাইল বিলাকে ঈশ্বৰক ধন্যবাদ দিবই নাজানে। যেতিয়া তেওঁবিলাকে মৰুভূমিবিলাকত গৈ আছিলে, পানী নাই, হাহাকাৰ, মুচি পানী নাই, আমাক মৰিবলৈ আনিছা নেকি বুলি কৈছে। তোমালোকক সাগৰ দুফাল কৰি লৈ আনিলে পানী ওলাব নোৱাৰিবনে? সেই বিচাৰবিলাক তেওঁবিলাকৰ পৰা ঈশ্বৰে বিচাৰি আছে। এনেকা কথাটো তেওঁবিলাকৰ মুখৰ পৰা ওলোৱাটো ঈশ্বৰে বিচাৰি আছে। আমাৰ কাৰণে ঈশ্বৰে সাগৰ দুফাল কৰিলে, আমাৰ কাৰণে পানী ওলাব নোৱাৰিবনে এই মৰুভূমিত? এনেকুৱা বিশ্বাৰ কথাবিলাক তেওঁবিলাকৰ মুখৰ পৰা ওলোৱাটো ঈশ্বৰে বিচাৰি আছে। কিন্তু তেওঁবিলাকৰ বিশ্বাস নাইকিয়া হৈ যায়, তেওঁবিলাকে ঈশ্বৰক ধন্যবাদ দিব নাজানে। আমি মিছৰ দেশতে পিঁয়াজ খাব পাইছিলো, ৰচুন খাব পাইছিলো, মাংস খাবলৈ পাইছিলো। আজি আমি ঈশ্বৰত আহিছো,
মাংসয়ে খাব পোৱা নাই কিছুমানেতো কয় দেই ঈশ্বৰৰ কাম কৰিলে বহুত দুখ হয় বুলি কৈছে আৰু এটা প্ৰিচাৰ এটা ডাঙৰ সভাত মাতিছে দেই মই শুনিছো তেওঁ কি কৈছে প্ৰচাৰ কৰাৰ সময়ত বহুত বিখ্যাত প্ৰিচাৰ আৰু তেওঁ কৈছে ঈশ্বৰে ইমান আশীৰ্বাদ নকৰি দেই বুলি কৈছে মইতো ছেকেণ্ড হেণ্ড কাপোৰহে ছেকেণ্ড হেণ্ড কোটহে পিন্ধিছো দেই বুলি কৈছে এনেকা কেতিয়াও ক'ব নালাগে আপুনি ছেকেণ্ড হেণ্ড কোটে ছেকেণ্ড হেণ্ড জোতাই পিন্ধক কিন্তু ইমান ভিৰৰ মাজত কেলে কৈছে হয় নহয় ঈশ্বৰক আপুনি ধন্যবাদ দিয়া নাই প্ৰশংসা কৰা নাই ঈশ্বৰক আপুনি অকণমান নিগলেক্ট কৰাৰ নিচিনা হয় নহয় আশীৰ্বাদ নকৰা নিচিনা ঈশ্বৰ এনেকা আমি মানুহক অলপ কনফিউজ কৰাই দিছো মানে ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ কাৰণে এনেকৈ হ'লে মানুহ ওলাই নাহিব ঈশ্বৰ পৰিচৰ্যা কৰিলে দুখ পায় কষ্ট পায় ন এনেকা যদি কৈ থাকিম যিবিলাকে ঈশ্বৰ পৰিচৰ্যা কৰিছে লাষ্ট ফিনিচিং টেবিলাকৰ চাব দায়ুদে কৈছে লাষ্ট ফিনিচিং টেবিলাকৰ চাব এনে আপোনালোকৰ মাজতে এক্সাম্পল মই দেখুৱাই দিম মুছাহাৰিক চোৱা তাৰ আগত ঘৰ নাই বাৰী নাই আজি তাৰ বাৰী এডেন গাৰ্ডেন নিচিনা হৈ আছে প্ৰেইজ দ্য লৰ্ড যিয়ে নহওক পলে কৈছে ফিলিপিয়া এই কথাই কিমান উত্তৰপদবিলাকত কৈছে হয় নহয় তাত লিখা আছে যেনেকৈ ঈশ্বৰ পৰিচৰ্যা কৰক বুলি কৈছে কিন্তু মইতো আনন্দহে কৰিম বুলি কৈছে প্ৰেইজ দ্য লৰ্ড নিগলেক্ট কৰিব নালাগে ঈশ্বৰ কাম কৰা মানুহবিলাকক তেওঁতো এনেকুৱা আহে তেওঁতো এনেকুৱা আহে যেনেকৈ কৰক আমি আনন্দ কৰিব লাগে যদি তাক ঠাট্টা নিন্দা কৰি দিম তেওঁ আৰু গুচি যাব মদ পানী খাই থাকিব হয় নহয় তেওঁক আৰু ফুচলাই পেলাই আৰু আনিবলৈহে চেষ্টা কৰিব লাগে আৰু আগবঢ়াই দিব লাগে হয় নহয় আৰু আগবঢ়াই দিব লাগে আপুনিতো ভাল আছে আৰু আপুনিতো বহুত ভাল ঈশ্বৰ পৰিচৰ্যা কৰি আছে আৰু পাৰিব এনেকা যদি আপুনি কৈ দিয়ে নহয় আপোনাৰ মুখৰ কথাই তেওঁক আৰু ঈশ্বৰ পৰিচৰ্যা কৰিবৰ কাৰণে আগবঢ়াই লৈ যাব পাৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে কোনে কৈছে মুচিয়ে ইজৰাইলবিলাকক শিকাইছে কাৰণ মুচিয়ে সেই আশীৰ্বাদ ঠাইত যাব নাপালে ন এইটো কাৰণে তেওঁ আগতীয়াকেই তেওঁবিলাকক শিকাই আছে ধন্যবাদ দিবলৈ নাপাহৰিবলৈ এনে দিগদাৰ আছে বুলি কৈছে ধন্যবাদ যিজনে নিদিয়ে তেওঁক ঈশ্বৰে পেলাই দিয়ে কিন্তু লাষ্ট ফিনিচিং তাৰ বেয়া হ'ব বহুত মানুহবিলাকৰ সম্পত্তি বাঢ়ি বাঢ়ি গৈ থাকে বহুত মানুহবিলাকৰ আশীৰ্বাদ বাঢ়ি বাঢ়ি গৈ থাকে ধন সম্পত্তি বাঢ়ি বাঢ়ি গৈ থাকে ধন্যবাদটো বাঢ়ি যায়নে ধন্যবাদ বাঢ়ি গৈ আছেনে বেংক বেলেঞ্চটো পুৰা ফুল হৈ গৈ আছে হয় নাই বেংক বেলেঞ্চ পুৰা ফুল হৈ গৈ আছে কালিও ভৰাইছে অহা সপ্তাহ ভৰাইছে মাহে মাহে ভৰাই থাকে কিন্তু আমাৰ ধন্যবাদবিলাক বেংক বেলেঞ্চত স্বৰ্গত ভৰি আছেনে ধন্যবাদবিলাক ঈশ্বৰে ক'ব কিন্তু এদিন পুৰা ভৰাইছে পৃথিৱীৰ সম্পত্তিবিলাক যিবিলাক মামৰে খাব বুলি ক'ব নহয় ঈশ্বৰৰ বাইবেলত লিখা আছে নহয় যিবিলাক মামৰে খাব সেইবিলাক তহঁতে গোটাই আছ বুলি কৈছে হয় নহয় স্বৰ্গত কেতিয়াও মামৰে নাখাব এনেকা সম্পত্তি গোটা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হয় জগতৰ সম্পত্তি গোটাব লাগে আমাক লাগে সেইবিলাক কিন্তু লাষ্ট সময়ত আমাৰ জীৱনৰ কাৰণে চিন্তা কৰিব লাগে ধন্যবাদবিলাকো গোটাব লাগে একাউণ্টত ভৰাই থ'ব লাগে এদিন ঈশ্বৰে দেখুৱাব ইমান ধন্যবাদ চোৱা তোমাৰ একাউণ্টত বুলি ক'ব হয় নহয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইটো কাৰণে আমি ধন্যবাদ দিবলৈ পাহৰিব নালাগে আমাৰ সম্পত্তি যিমান বাঢ়ি যাব আমাৰ ধন্যবাদবিলাকো বাঢ়ি গৈ থাকিব লাগে প্ৰেইজ দ্য লৰ্ড আমাৰ সম্পত্তিবিলাক যিমান বাঢ়ি গৈ থাকিব আমাৰ ধন্যবাদবিলাকো বাঢ়ি গৈ থাকিব লাগে ঈশ্বৰে আমাক দি আছে আমিও তেওঁক দিবৰ কাৰণে আমিও হাতটো কি কৰিব লাগে মেলি দিব লাগে টান কৰিব নালাগে হয় নহয় এদিন মই ইয়াতে একটা এক্সাম্পল কৈছিলোঁ যেতিয়া দান আনে ন পইচাবিলাক কাজিয়া কৰিছে বুলি কৈছে 10 টকা 50 টকা আৰু 500 আৰু 1000 নোট কাজিয়া কৰিছে বুলি কৈছে আৰু 5 টকা 10 টকা বিলাকে কৈছে বোলে 500 নোট বিলাকক তহঁতি স্বৰ্গ নাযাব বুলি কৈছে বোলে 500 আৰু 1000 বিলাক কৈছে তহঁতি স্বৰ্গ নাযাব বুলি কৈছে কেলে বুলি কৈছে তহঁতি গীৰ্জাই নাহে বুলি কৈছে হয় নহয় কেতিয়াবা কেতিয়াবা আহে বুলি কৈছে কেতিয়াবা আহে বুলি কৈছে কেলে নাযাব বুলি কৈছে বোলে 500 আৰু 1000 আৰু তোমালোকে কেনেকৈ যাবা বুলি কৈছে তোমালোকে কেনেকৈ যাবা স্বৰ্গ বুলি কৈছে 5 টকা 10 টকা 20 টকা 50 টকা কৈছে আমি সদায় আহোঁ বুলি কৈছে আমি সদায় আহোঁ গীৰ্জা বুলি কৈছে কাৰণ 500 1000টো নাহেই হয় নাই ইফালে 500 টকা খৰক খৰক অলপ ডাঙৰ নোটবিলাকটো এনেকুৱা ৰাখি দিব আৰু ছাইডৰ পৰা 10 টকা 5 টকাত সেই ওলাই পেলাই দান দিয়ে হয় নাই এইটো কাৰণে ঈশ্বৰকো ধন্যবাদ দিব লাগে আৰু দান দক্ষিণাবিলাককো ঈশ্বৰে দিবৰ কাৰণে আমি এলা কৰিব নালাগে আমি মনবিলাক কঠোৰ কৰিব নালাগে আমাৰ হাতবিলাক টান কৰিব নালাগে প্ৰেইজ দ্য লৰ্ড যিমান দিব ইমান আপোনাৰ বাঢ়ি গৈ থাকিব বুলি কৈছে আৰু যিবিলাকে যিমান ধন্যবাদ দিব ইমান আপোনাক ঈশ্বৰে ব্লেছিং কৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া যিজনে ধন্যবাদ নিদিয়ে
তাক ঈশ্বৰে ব্লেছিঙো নকৰে যাৰ আছে তাক দিয়া হ'ব বুলি কৈছে যাৰ নাই বুলি কৈছে তাৰ পৰা আৰু লৈহে যাব বুলি কৈছে আগত মোক খুব খং উঠি আছিল এইটো বাইকত পৰি পেলাই দেই যাৰ নাই বুলি কৈছে তাকেহে আৰু তাৰ পৰা লৈ যাব বুলি কি ঈশ্বৰ হও বুলি কয় আগৰ মই বুজা নাছিলো বাপ্তিস্ম লোৱা নাছিলো তেতিয়া মানে বাইবেলটো পঢ়ি থাকো বুজি নাপাওঁ কেনেকা ঈশ্বৰ মৰমো নাই দয়াও নাই যিটো আছে কালি যদি মোৰ 100 টকা আছে প্ৰভু এইটোও লৈ গ'লে আৰু যাৰ আছে বোলে লাখ লাখ কৰোৰ পইচা আছে তাকে যদি আৰু দিয়ে কি ঈশ্বৰ হ'ল বুলি বহু দিনৰ পাছত বুজি পাইছো মই বুলি কৈছে হয় নহয় যিজনে ঈশ্বৰৰ আশীৰ্বাদ বস্তুবিলাক ভালকে নাৰাখে নহয় ভালকে চোৱা চিতা নকৰে মিছ ইউজ কৰি দিয়ে ন ঈশ্বৰৰ কামত ব্যৱহাৰ নকৰে খালি খাই থাকে শ্বপিং কৰি থাকে ঈশ্বৰৰ কামত ব্যৱহাৰ নকৰে দান দক্ষিণা নিদিয়ে ধন্যবাদ নিদিয়ে তেতিয়া ঈশ্বৰে তাক দিবৰ কাৰণে বন্ধ কৰি দিয়ে প্ৰেইজ দ্য লৰ্ড আপুনি যিমান সম্পত্তি গুটাইছে কাৰ কাৰণে গুটাইছে বুলি কৈছে এই বেলেগৰ কাৰণে গুটাইছে বুলি বাইবেলতে লিখা আছে প্ৰেইজ দ্য লৰ্ড এটো কাৰণে কিমান পাৰে আমি ধন্যবাদ দিবৰ কাৰণে ঈশ্বৰক পাহৰিব নালাগে আমি লুক 17 অধ্যায় 11 পদৰ পৰা চালে পাওঁ যীশু খ্ৰীষ্টৰ এটা বিষয়টো ক'ব লাগিব মই হয় নহয় মই গোটেই শুভবাৰ্তা চাইছো ধন্যবাদ দিয়াৰ বিষয়ে পোৱা নাই কিন্তু এটা জায়গাত আছে এইটো ইয়াত লুক 17 অধ্যায় 11 পদত চালে আমি পাম 10 জন কুষ্ঠ ৰোগীক প্ৰভু যীশু খ্ৰীষ্টই ভাল কৰিছে তেওঁবিলাকে প্ৰভু যীশুৰ চৰণত আহি পেলাই কৈছে প্ৰভু আমাক দয়া কৰক বুলি কৈছে প্ৰভুৱে কৈছে তোমালোকে গৈ পেলাই ফৰিচী আৰু বিধান পণ্ডিত বিলাকক দেখুৱা বুলি কৈছে আৰু তেওঁবিলাকে সেইটো কথা বিশ্বাস কৰি পেলাই গ'ল আৰু যাওঁতে বাটত তেওঁবিলাকে 10 জনে সুস্থ পালে বুলি কৈছে আৰু এজনটো ইমান আনন্দ হল বুলি কৈছে ইমান ফূৰ্তি হল বুলি কৈছে আৰু ঘূৰি আহিছে বুলি কৈছে গান গাই স্তুতি কৰি পেলাই আৰু প্ৰভুৰ চৰণত পৰিছে বুলি কৈছে প্ৰভু বৰ মাটিৰ ৰিঙাই পেলাই প্ৰভু যীশু খ্ৰীষ্টক স্তুতি কৰিছে মাত্ৰ স্তুতি কৰিছে বুলি তাত লিখা আছে মইতো ভাবিছিলো ধন্যবাদ দিছিলে বুলিও লিখি দিলে ভাল আছিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া থ্যাঙ্কস দিছিলে বুলি লিখি দিলে ভাল আছিলে একচুয়ালি হ'ব লাগে প্ৰেইজ দ্য লৰ্ড সব কথাটো ক'ত লিখা হ'ব কিন্তু আমি বুজিব লাগিব প্ৰেইজ দ্য লৰ্ড বৰ মাতেৰে তেওঁ ঈশ্বৰক ধন্যবাদ দিছে আৰু যীশুৱে ভাল পাইছে ওৱাও বুলি কৈছে তেওঁ ঘূৰি আহি মোক ধন্যবাদ দিছে যীশুৱে কৈছে মই 10 জনক সুস্থ কৰিছো 9 জন ক'ত গ'ল 9 জন কটা বুলি কৈছে ঈশ্বৰৰ ইচ্ছা বুলি কৈছে ঈশ্বৰক ধন্যবাদ দিয়াটো এই 9 জনক ঘূৰি আহি ঈশ্বৰক ধন্যবাদ দিয়াটো ঈশ্বৰে বিচাৰিছিলে কিন্তু 9 জনে ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰি গ'ল কিন্তু এজনহে আহি পেলাই যীশু খ্ৰীষ্টক ধন্যবাদ দিছে বৰ মাতেৰে আজি বহুত মানুহবিলাক এনেকা আছে চাংগাই পায় ব্লেছিং পায় সুস্থতা পায় ন আশীৰ্বাদ পায় মিৰেকেল পাইছে তেওঁবিলাকৰ অভাৱ নাটনিবিলাক শেষ হৈ গ'ল এতিয়া তেওঁবিলাকৰ জীৱনত আশীৰ্বাদ ধন সম্পত্তিৰে বৃদ্ধি হৈ গ'ল ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি গ'ল ন কিন্তু ঈশ্বৰৰ ইচ্ছা যে মানুহবিলাকে সকলো বিষয়ত ধন্যবাদ দিয়ে সদায় ধন্যবাদ দিয়ে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এটা এক্সাম্পল কৈ পেলাই সমাপ্ত কৰিম পাষ্টৰে ইংগিত দি আছে নেকি টাইম হৈ গ'ল বুলি এটা এক্সাম্পল দি পেলাই সমাপ্ত কৰিম আৰু দেই এজন ব্যক্তি এটা বাটত গৈ আছিলে বুলি কৈছে আৰু তেওঁ গৈ থাকোতে আৰু এজন গাড়ী চালকে সেই বাটতে গৈ আছিলে আৰু সেই ব্যক্তিক মৰম লাগিলে দয়া লাগিলে আৰু তেওঁক লিফ্ট দিবৰ কাৰণে তেওঁক সহায় কৰিবৰ কাৰণে তেওঁ যি ঠাইলৈ যাব সেই ঠাইলৈ তেওঁক পুৱাই দিবৰ কাৰণে তেওঁ গাড়ীটো ৰখালে আৰু তেওঁক ক'লে আহক মোৰ গাড়ীত উঠক আৰু আপোনাক মই সহায় কৰিম আপুনি যি ঠাইলৈ যাব তালৈ মই আপোনাক পুৱাই দিম বুলি কৈছে তেতিয়া সেই মানুহে গাড়ীত উঠিলে উঠাৰ পাছত গাড়ী চালকে গাড়ী চলাই পেলাই গ'ল আৰু গৈ থাকোতে সেই ব্যক্তিৰ যি ঠাইলৈ যাবলৈ আছিলে সেই ঠাই পালে আৰু সেই ব্যক্তিয়ে নামিলে আৰু সেই ব্যক্তিয়ে এটা কথা নকলে সেই গাড়ী চালকক তেতিয়া সেই গাড়ী চালকে ক'লে আপুনি পুনৰাই গাড়ীত উঠা বুলি কৈছে আৰু গাড়ীত উঠিলে আৰু তেওঁ গাড়ীটো ঘূৰাই পেলাই তেওঁ যি ঠাইত উঠিছিলে তাতে থৈ দিলে নহয় নমাই দিলে তেতিয়া সেই ব্যক্তিয়ে কৈছে আপুনিতো মোক সেই ঠাইলৈ পুৱাই দিলে আৰু কিয় ইয়াত আনি পেলাই থলে বুলি কৈছে আপুনি মোক ধন্যবাদ দিয়া নাই বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আপুনি মোক থ্যাংকছ গিভিং দিয়া নাই প্ৰেইজ দ্য লৰ্ড ধন্যবাদ জ্ঞাপন কৰা নাই বুলি কৈছে
এইকাৰণে মই পুনৰাই আপোনাক এই ঠাইত আনি থৈছোঁ যিবিলাকে ঈশ্বৰক ধন্যবাদ নিদিব যিবিলাকে ঈশ্বৰক পাহৰি যাব ঈশ্বৰে এদিন আপোনাক পাহৰি যাব আপোনাক যি ঠাইৰ পৰা ঈশ্বৰে উঠাইছিলে আৰু সেই ঠাইত থৈ দিব প্ৰেইজ দ্য লৰ্ড সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে পাহৰিব নালাগে হালেলুয়া দুই হাত মেলিম থেংক ইউ জিজাছ ধন্যবাদ ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক